আহিলো এয়া শুৱালকুছি বস্ত্ৰ উদ্যান ৰাস্তাৰে সদায় যাওঁ কিন্তু সোমোৱা নহয় আজি গধূলি আমি বনালিছা নহয় বৰমানি ইয়াতে আহিলো বস্ত্ৰ উদ্যানত অকণমান ফ্ৰী মনেৰে বহিবলৈ বস্ত্ৰ উদ্যানখনৰ এটা নিৰল পৰিৱেশ আৰু পৰিৱেশটোত বহি ইমান ধুনীয়া ভাল লাগে যিটো ইয়াতে ঘৰ আছে ইয়াতে সম্পূৰ্ণ পাট মুগা কেনেকৈ উৎপাদন কৰা হয় মুগাৰ সূতা কেনেকৈ তৈয়াৰ কৰা হয় সেইবিলাক গোটেইখিনি ইয়াতে সজীৱ কৰি ৰাখিছে দেখিছেনে আপোনালোকে এনেকৈ মুগা মানে হেৰিত কাটি আছে কি যে ধুনীয়া লাগে নহয় আপোনালোকেও পাৰিলে এই বস্ত্ৰ উদ্যানখন দেৰি নাহিব আহিলে সন্ধিয়া সময়ত আহিব মজা লাগে চাই কিনে এই বস্ত্ৰ উদ্যানখন আৰু গোটেই কেনেকৈ শালৰ বাতিকাৰে এইবিলাক অংকিত কৰিছে প্ৰাকৃতিক চিনাৰীৰে ভৰপূৰ এতিয়া ৰাহুত বিন্ধাইছে ঢেঁকীত ধান কেনেকৈ জাৰে এইবিলাক দেখাইছে কেনেকৈ ধান খুন্দে মুগাৰ কাপোৰবিলাক কেনেকৈ বয়ে শাল কেনেকৈ আছে আচলতে শুৱালকুছিত দেশ বিদেশৰ প্ৰান্তৰ মানুহ আহে শুৱালকুছিৰ পাট মুগাৰ শাল চাবলৈ চিল্ক চিটি চাবলৈ আহে বহুত ভাল লাগে আৰু ইয়াৰে যিখন পাৰ্কখনতো ধুনীয়া বিচিত্ৰ ৰঙেৰে বিচিত্ৰ মূৰ্তি ইয়াতে অংকিত কৰিছে গাই গৰু অংকিত কৰা আছে আৰু ল'ৰা ছোৱালীৰ খেলা সামগ্ৰী আছে বহুত ভাল লাগিছে আহি আপোনালোকেও আহিব আমি